এয়া খান্দি 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 আহিছে এইবোৰ ৰেড হোল এইটো ইয়াতে দেখুৱা মই মোক দিয়া কেমেৰাটো এইটো হৈছে ৰেড হোল এনেকে মানুহবোৰ এনেকে খান্দি খান্দি সোমাই যায় লাইট মাৰকচোন এনেকে সোমাই যায় ভিতৰলে এইবোৰ ৰেড হোল এইটোকে ৰেড হোল বুলি কয় খান্দোতে ওপৰৰ পৰা পানী পৰিছে মানে এয়া এইটো এটা কোনোবা এটাত সোমাই দিয়কচোন অলপমান এইটো এটা ৰেড হোল এইটো পানী পৰিছে যাব নোৱাৰিম এইটো কিমান ফুট হাইট হ'ব দাদা পংকজ দা আঢ়ৈ তিনি ফুট মান ওখ এয়া কাঠৰ হেৰি বনাই লৈছে মানে যাতে মাটিটো যাতে খহি নপৰে এইটো ৰেড হোল এনেকে আপুনি যিমান ভিতৰলৈ সোমাই যাওক এইবোৰ কয়লা চাইডত কাটি কাটি লৈ গৈছে বাপৰে বাপ লেফ্টত এটা আচ্ছা এইবোৰ কোনে চলাই আছে এইটো আমাৰ ইয়াতে কি ক'ম আৰু তুলিৰাম ৰংহাং আৰু আমাৰ হিমন্ত বিশ্ব শৰ্মা জড়িত আছে তেখেতসকলে বহুত দিনৰ পৰা মানে ভয়ংকৰ কথা কৈছে কিন্তু তুলিৰাম ৰংহাং জড়িত হৈ থকা মানে কথাটো ভয়ংকৰ কথা মুখ্যমন্ত্ৰীয়ে এইজন মানুহক তুলিৰাম ৰংহাং ডাঙৰীয়াক লগত লৈ জাপান গৈছে কোৰিয়া গৈছে আমি দেখি আছো দেখিছো আমি সেইজন তুলিৰাম ৰংহাং তুলিৰামেই হয় এইটো এতিয়াৰ পৰা নহয় মাইনিং কৰা ইয়াত আমাৰ অবৈধ কয়লা খনন এতিয়াৰ পৰা নহয় বহুত দিনৰ পৰা চলি আছে প্ৰক্ৰিয়া এই প্ৰক্ৰিয়াটো কোনো কাৰণতে সমৰ্থনযোগ্য হ'ব নোৱাৰে মানে কাৰোবাৰ অৰ্থ লালসাৰ ফলত আমাৰ ভূগৰ্ভৰ সম্পদ লুণ্ঠন হ'ব কাৰোবাৰ অৰ্থ লালসাৰ কাৰণে শ্ৰমিকৰ জীৱন বিপন্ন হ'ব কাৰোবাৰ অৰ্থ লালসাৰ বাবে আমাৰ প্ৰকৃতিক নিদাৰুণভাৱে হত্যা কৰিব নিষেধ কৰিব আৰু চৰকাৰখনে মৌন সমৰ্থন জনাব এইটো কোনো কাৰণতে গ্ৰহণযোগ্য সমৰ্থনযোগ্য হ'ব নোৱাৰে মই অসমত যিমানবোৰ প্ৰকৃতিপ্ৰেমী সংগঠনৰ ব্যক্তি আছে তেখেতসকললৈও মই আহ্বান জনাম যে আপোনালোক মৌন হৈ নাথাকিব পৰিৱেশটো ভয়াৱহভাৱে বিধ্বস্ত হৈছে ডিমা হাছাওত যিটো পৰিৱেশ দেখিছিলোঁ তাতকৈ ভয়াৱহ পৰিৱেশ কাৰ্বি আংলঙত কিন্তু কাৰ্বি আংলঙত মানুহ মৰাটো এতিয়ালৈকে ৰিপৰ্ট হোৱা নাই বাবে চাগে বিষয়টো সন্মুখলৈ অহা নাই আমি আজি আহি সন্মুখত দেখুৱাই দিছোঁ এইটো কাৰ্বি আংলং গতিকে ডিমা হাছাও কাৰ্বি আংলং লিডু মাৰ্ঘেৰিটা দিহিং পাটকাই সংৰক্ষিত বনাঞ্চল ইয়াৰ নামবৰ সংৰক্ষিত বনাঞ্চল সকলোবোৰতে ব্যাপক হাৰত প্ৰকৃতিৰ আৰু ভূগৰ্ভ লুণ্ঠন চলি আছে প্ৰকৃতিৰ নিদাৰুণ হত্যা চলি আছে প্ৰকৃতিপ্ৰেমী সংগঠনসমূহে আগবাঢ়ি আহক প্ৰকৃতিপ্ৰেমী ব্যক্তিসকল আগবাঢ়ি আহক সকলো ৰাজনৈতিক অৰাজনৈতিক দল সংগঠন এই ক্ষেত্ৰত ঐক্যবদ্ধভাৱে মাত মাতক সকলো সন্মুখলৈ আহক আৰু চৰকাৰখনৰ এই জনবিৰোধী কাম কাজৰ প্ৰতিবাদ কৰক